আঞ্জাখন বাৰু দেখিবলৈ কেনেকুৱা হৈছে, কাৰোবাৰ লোভ লাগিছেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অসমীয়া গৃহিণী ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মাছৰ কোপ্তা কাৰী বনাব লৈছোঁ। আৰু প্ৰথমতে মই 2 পিচ মাছ এনেদৰে অকণমান নিমখ দি পানীত সিজিবলৈ দিম। আৰু যিহেতুকে আমি মানুহ মাত্ৰ 3জন, দেউতাক নাথাকিলে মাত্ৰ 3জনে আমি মানুহ, তাকো সৰু ল'ৰাই নাখায় এইবোৰ, আৰু সেইকাৰণে 2 পিচ মাছেৰে বনাব লৈছোঁ। আৰু প্ৰথমতে মাছৰ কাঁইটখিনি খুব ধুনীয়াকৈ গুচাই ল'ম। একেবাৰে যাতে এডালো কাঁইট নাথাকে এনেদৰে গুচাই ল'ম, নহ'লে গলত লাগি যাব পাৰেতো, সেইকাৰণে। আৰু এতিয়া ইয়াত সৰুকৈ কটা পিঁয়াজ অলপ দি দিম। অলপ মিহি মিহিকৈ কাটিছোঁ এইখিনিৰ কাৰণে, আৰু আঞ্জাৰ কাৰণে অলপ ডাঙৰকৈ কাটিছোঁ। আৰু অকণমান মই কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ ইয়াতে। অকণমান নিমখ সোৱাদ অনুযায়ী। এচিকুট হালধি দিলোঁ। অকণমান জিৰাৰ গুড়ি ইয়াতে, আৰু বেলেগ মছলা মই নিদিওঁ। আৰু এইখিনি আঞ্জা বনাবৰ কাৰণে বিলাহী কাটি লৈছোঁ। ইয়াত প্ৰায় এচামুচমান বেচন দিছোঁ। যিহেতুকে মাছৰ পৰিমাণ কম, সেইকাৰণে বেচনো কমকৈ দিছোঁ। আৰু এনেদৰে হাতত অকণমান তেল লৈ লৈছোঁ, নহ'লে বল কেইটা বনালে লাগি লাগি ধৰে, সেইকাৰণে তেল অকণমান মচি ল'লে লাগি নধৰে। আৰু এনেদৰে মই মাছৰ কোপ্তা কেইটা বনাই লৈছোঁ। বল আকৃতিত বনাইছোঁ, আৰু কিছুমানে চেপেটা আকৃতিতো বনায়, আৰু যাৰ যেনেদৰে ইচ্ছা তেনেদৰে বনাব পাৰে। সোৱাদটোতো একেই হয়, দেখাতহে অলপ বেলেগ হ'ব। আৰু যিহেতুকে আমি মাত্ৰ 2জনেই খাম, সেইকাৰণে বেছি বনোৱাও নাই। সৰু ল'ৰাক মাছ ভাজি দিম, আৰু আমি এনেদৰে দুয়োটাই খাম। আৰু এইফালে মই কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। এতিয়া বলকেইটা এটা এটাকৈ ভাজিম। আৰু এখন হাতেৰে লুটিয়াবলৈ দিগদাৰ হয়, সেইকাৰণে কেমেৰা থৈ পেলাই লুটিয়াব লগা হৈছে। আৰু এইফালে মোৰ মাছৰ কোপ্তাকেইটা ভজা হৈ গৈছে।
কম জুইতে মই ৰঙাকৈ ভাজিছোঁ, তেতিয়াহে ভিতৰখিনি খুব ধুনীয়াকৈ সিজিব। আৰু সেইখিনি তেলতে মই এতিয়া আঞ্জাখন বনাম। তাৰ কাৰণে ইয়াতে মই কেইটামান ইলাচি, লং, 2টা শুকান জলকীয়া আৰু তেজপাত এখিলা আৰু কটা পিঁয়াজখিনি দি দিছোঁ। কেঁচা জলকীয়া দিছোঁ, কাৰণ শুকান জলকীয়াকেইটাৰ জ্বলা নহ'ব সেইকাৰণে। আৰু এইখিনি আদা নহৰু বটা দি দিলোঁ। এতিয়া খুব ধুনীয়াকৈ মই ৰংচঙীয়াকৈ ভাজি ল'ম। আৰু ইয়াত বিলাহীখিনি ঢালি দি দিলোঁ এতিয়া। আৰু ইয়াত সোৱাদমতে নিমখ, হালধি দিলোঁ। আৰু অকণমান মই চেনি দিছোঁ, আধা চামুচমান। আঞ্জাখনৰ কালাৰটো ধুনীয়া হ'ব আৰু খাবলৈও এটা বেলেগ সোৱাদ হ'ব সেইকাৰণে। আৰু এতিয়া মই বিলাহীখিনি সিজিবৰ কাৰণে কম জুইত ঢাকনি মাৰি দিছোঁ। আৰু এইফালে মই গুড়ি মছলাখিনি মিহলাই লৈছোঁ। অকণমান জিৰাৰ গুড়ি, অকণমান ধনিয়াৰ গুড়ি আৰু অকণমান জলকীয়াৰ গুড়ি। আৰু এইফালে বিলাহীখিনি দেখিছেই নহয় কিমান ধুনীয়াকৈ সিজিছে। এতিয়া মই ইয়াত মছলাখিনি ঢালি দিলোঁ। আৰু অকণমান মছলাখিনি মই ভাজ খাবলৈ দিছোঁ, তেতিয়াহে গোন্ধটো নাথাকিব ইয়াতে। আৰু এতিয়া ইয়াত পানী দি দিলোঁ। পানীও মই বেছি নিদিওঁ, যিহেতুকে 2জন মানুহৰ কাৰণে বনাইছোঁ। অলপে দি দিছোঁ পানী। আৰু এইফালে আঞ্জাখন খুব ধুনীয়াকৈ উতল আহিছে। এতিয়া ইয়াত কোপ্তাকেইটা এটা এটাকৈ দি দিছোঁ। আৰু একেবাৰে শেষত গৰম মছলাৰ গুড়ি অকণমান আৰু অকণমান মান ধনিয়া কাটি ছটিয়াই দিছোঁ ইয়াতে। আঞ্জাখন দেখিবলৈ কিন্তু খুব ধুনীয়া হৈছে আৰু খাবলৈও সিমানেই সোৱাদ লগা হৈছিলে। আপোনালোকে যদি কোনোবাই বনোৱা নাই, এবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰি প্লিজ জনাবলৈ নাপাহৰিব। আৰু এয়া মোৰ আঞ্জা ৰেডি হৈয়ে গ'ল। Yeah.